পাতৰ 2.1 আৰু 2.2 আলোচনা কৰিছিলোঁ। আজি পুনৰ মোৰ চেনেললৈ আপোনালোকক ছাত্ৰ ছাত্ৰীসকলক স্বাগতম। যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'বা, তেতিয়া মোৰ ক্লাছবিলাক এই চেনেলত সময়মতে পাই থাকিবা। আজি মই 2.3 পাতৰ বিষয়ে আলোচনা কৰিম। দশমমান শ্ৰেণীৰ বহুপদ পাতৰ অনুশীলনী 2.3 লেচনৰ পৰা আৰম্ভ কৰিম। অনুশীলনী 2.3 1 নম্বৰ অংকটো প্ৰথমে চাওঁ। 2.3 1 নম্বৰ ইয়াত কোৱা হৈছে px বহুপদটোক gx বহুপদটোৰে হৰণ কৰাৰ প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। ইয়াতে px টো দিয়া আছে x কিউব minus 3 x square plus 5x minus 3 আৰু g of x বা gx ক'লেও হ'ব x square minus 2, কোনোবাই অফ লগাই কয়, মই ডাইৰেক্ট ক'লেও হ'ব। x minus 2 দি পেলাই এইটোক হৰণ কৰিবা, px ৰ মানটোক আমি হৰণ কৰিম। এতিয়া আমি চাব লাগিব ইয়াত x কিমানটা আছে। ইয়াত x কিমানটা আছে, ইয়াত 3 বাৰ আছে। ইয়াত আছে 2 বাৰ আছে, গতিকে এইটোৰ লগত আমি মিলাবলৈ হ'লে আমি আৰু এটা x আমি x স্কয়াৰ লগতে পূৰণ কৰিব লাগিব। প্ৰথমে আমি প্ৰথম পদটো সদায় আমি মিলাব লাগে। এতিয়া x ৰ লগত যদি আমি আৰু এটা x স্কয়াৰ লগত আৰু এটা x আমি লওঁ, তেতিয়া x ৰ লগত x স্কয়াৰ পূৰণ কৰিলে x কিউব হ'ব। তাৰপৰা এই x minus 2 লগতে পূৰণ হ'ব, প্লাছে মাইনাছ, ইয়াতে প্লাছ আছে মনে মনে, প্লাছে মাইনাছে মাইনাছ 2 লগত x পূৰণ কৰিলে কি হ'ব minus 2x। গতিকে minus 2x যিটো আছে x ৰ চিধা চিধি আনি পেলাই বহাই দিবা। ইয়াত তলৰ এটা বস্তু আমি মনত ৰাখিব লাগিব যে এনেকুৱা হৰণৰ ক্ষেত্ৰত তলৰ যিটো থাকে এইটো মাইনাছ হৈ যায়, আৰু মাইনাছৰ থকা প্লাছৰ থকাটো মাইনাছ হৈ যায়, প্লাছৰ থকাটো মাইনাছ, আৰু মাইনাছৰ থকাটো কি হৈ যায় প্লাছ হৈ যায়। গতিকে এইটো আমি ভালদৰে মনত ৰাখিব লাগিব। কোনোবাই এই তলতো মাইনাছ চিন দি দিয়ে, ইয়াতো সৰুকৈ তেনেকৈ ব্ৰেকেটত ৰাখি পেলাই মাইনাছ চিনটো দি দিয়ে, কিন্তু মই তলতেই দি দিছোঁ। ইয়াতে মনে মনে কি আছে, প্লাছ আছে, মাইনাছে প্লাছে মাইনাছ, গতিকে ওপৰটো প্লাছৰ তলৰটো মাইনাছৰ, গতিকে এইটো কি হ'ব কেঞ্চেল হৈ যাব। গতিকে ওপৰৰ পৰা এইটো নমাই আনা। গতিকে এইমাত্ৰ আমি ক'লোঁ যে তলৰটো প্লাছ থাকিলে মাইনাছ হয়, মাইনাছ থাকিলে কি হয় প্লাছ হয়। গতিকে ওপৰত 5টা x আছে, প্লাছৰ তলত 2টা আছে, টোটেল কেইটা হ'ব 7টা x হ'ব -3। এতিয়া আমি এই তলৰটো আমি মিলাব লাগিব। এতিয়া এনেকুৱা এটা পদ আমি এতিয়া ল'ব লাগিব যিটো পদ নেকি এইটোৰ লগতে গৈ পেলাই মিলে। আমি চাব লাগিব x, ইয়াত x স্কয়াৰ আছে, ইয়াতে কি আছে x স্কয়াৰ আছে, ইয়াতে -3 আছে, ইয়াতে -3 নাই। গতিকে আমি কি কৰিব লাগিব, -3 এটা পূৰণ কৰিলে x স্কয়াৰ লগত পূৰণ কৰিলে -3x স্কয়াৰ হৈ যাব। আমি সদায় প্ৰথমটো মিলাম, কথাটো ভালদৰে মনত ৰাখিবা। এতিয়া -3 লগত x স্কয়াৰ পূৰণ কৰিলে -3x স্কয়াৰ, আৰু মাইনাছে মাইনাছে কি হ'ব প্লাছ হ'ব, 3 × 2 = 6 হ'ব। এইটো সংখ্যাৰ তলতে আমি বহাই দি দিম। মাইনাছে মাইনাছে প্লাছ হ'ব, গতিকে এইটো মাইনাছ কৰি দিলে তলৰটো মাইনাছ থকাটো প্লাছ হৈ যাব। গতিকে এইটো মাইনাছে প্লাছে কেঞ্চেল হৈ যায়। ওপৰৰ পৰা এইটো নমাই আনা, এইটো প্লাছৰ থকাটো মাইনাছ হৈ যাব। গতিকে 3টা মাইনাছত আছে, 6টা মাইনাছত আছে। ধৰি লোৱা 3 টকা ঋণ আৰু 6 টকা ঋণ, মুঠ ঋণ হ'ব 9 টকা। গতিকে ওপৰটো হৈছে ভাগফল, ভাগফলটো আমি q of x দি পেলাই লিখোঁ। তাৰপিছত তলৰটো হৈছে ভাগশেষটো আমি লিখোঁ r of x 7x - 9। গতিকে এনেকৈ আমি বাকী অংকখিনিও সেম তেনেকৈ আমি কৰি যাব লাগিব। সবকেইটা সেম তেনেকৈ আমি হৰণ কৰিব লাগিব। এতিয়া ভাগফল ভাগশেষ নিৰ্ণয় কৰিবৰ কাৰণে আমি সব অংককেইটা আমি তেনেকৈ কৰিব লাগিব। ইয়াৰ পৰা আৰু এটা অংক কৰি দি আছোঁ, 3 নম্বৰ অংকটো কৰি দি আছোঁ।
3 নম্বৰ অংকটো px equal to আছে x to the power 4 minus 5x plus 6 আৰু g of x or মানটো আছে 2 minus x square এটো মিলাই লৈ লোৱা x square টো আগতে আনা এইটো দি পেলাই আমি হৰণ কৰিম এতেকে minus x square plus 2 x to the power 4 minus 5x plus 6 এতিয়া আমি চাব লাগিব যে ইয়াত x কেইবাৰ আছে x ইয়াতে 4 বাৰ আছে ইয়াত কেইবাৰ আছে 2 বাৰ আছে গতিকে আমি 4 বাৰ মিলাবলৈ হলে আমি কি কৰিব লাগিব আৰু 2 বাৰ লব লাগিব দি এইটোৰ আগতে চিনটো আমি চাব লাগিব চিনটো প্লাস আছে একো নাই মানে বুজিব লাগিব প্লাস আছে গতিকে প্লাস মিলাবলৈ হলে ইয়াত মাইনাস আছে মাইনাস আমি এটা লব লাগিব মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব the minus x square লগত x square minus x square পূৰণ কৰিলে x to the power কি হ'ব 4 তাৰ পিছত এই minus x square লগতে 2 পূৰণ কৰি দিয়া minus plus কি হ'ব minus 2 লগত x square পূৰণ কৰিলে কি হ'ব 2 minus plus minus 2 x square এইটো মাইনাস কৰা এইটো ক্যান্সেল হৈ যাব আগত যে বুজাইছিলো তেনেকে এই ওপৰত x স্কয়াৰ পদ থকা কোনো পদ নাই গতিকে এইটো যেটো পদ আছে এই পদটো তলত নমাই আহে এইটো মাইনাসৰ আছে প্লাসৰ হৈ নামি আহিব তাৰ পিছত ওপৰৰ পৰা -5x plus 6 এতে ইয়াত x স্কয়াৰ আছে ইয়াত x স্কয়াৰ আছে ইয়াত 2 আছে এইটোৰ লগত 2 নাই কিন্তু এইটো প্লাসৰ আছে ইয়াতে কি আছে মাইনাস আছে আমি মাইনাস লব লাগিব -2 ললে হৈ যাব মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব 2 লগত x স্কয়াৰ পূৰণ কৰিলে কি হ'ব 2x স্কয়াৰ মাইনাসে প্লাসে মাইনাস 2 দুগুণ কিমান হ'ব 4 তো মাইনাস কৰিলে এটো ক্যান্সেল হৈ যাব পৰৰ পৰা 5x টো নামি আহিব এটো -2 প্লাস হৈ যাব 6টা আৰু 4টা কেটা হ'ব 10টা হ'ব এতেকে qx or মান -x square -2 r of x or মান -5x plus 10 ইয়ানেকে আমি বাকি অঙ্কখিনি কৰিব পাৰিম যদি কিবা অসুবিধা হয় কমেন্ট বক্সত কমেন্ট কৰিবা আৰু দুনিয়াকে তাতে মই বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া 2 নম্বৰ অঙ্কখিনি লৈ 2 নম্বৰ অঙ্কখিনিও আমি তেনেকৈ কৰিব লাগিব দুই নম্বৰ অঙ্কখিনি তেনেকৈ কৰিলে হ'ল মই এটা কৰি দিছো এটো তোমালোকে ডাইৰেক্ট তেনেকৈ পাতা আছে প্ৰশ্নটো px gx তেনেকৈ আমি ধৰি ল'ব পাৰো এটো px gx তেনেকৈ আমি ধৰি লৈছো যে প্ৰথম t আছে x ৰ ঠাইত গতিকে আমি t বুলি লিখি লম এটো pt বুলি আমি লিখি লম বা ডাইৰেক্টও হৰণ কৰিব পাৰা তোমালোকে 2t to the power 4 এনেকৈ কৰিলে মানে অঙ্কটো অলপ লিখোতেও সহজ হয় লাষ্টৰ ফালে দি minus 2t square minus 9t minus k 12 আৰু g of t square minus 3 তেগে t square minus 3 দি পেলাই আমি কি কৰিম এটো হৰণ কৰিম 2t to the power 4 plus 3t cube
minus 2t square minus 9t minus 12 এই আগৰ নিচিনাই আমি কৰি যাব লাগিব ইয়াত t চাৰিবাৰ আছে ইয়াত দুবাৰ আছে আমি দুবাৰ আৰু মিলাব লাগিব দুবাৰ ললে চাৰিবাৰ হ'ব লগত 2 আছে 2 এটা লৈ লোৱা 2t স্কয়াৰ লগত t স্কয়াৰ এতে পূৰণ কৰিলে হ'ব 2t টু দি পাৱাৰ কি 4 তাৰ পিছত 2t স্কয়াৰ 3 লগতে পূৰণ কৰা 3 দ্বিগুণ কিমান হ'ব 6 হ'ব য'ত t স্কয়াৰ আছে তাতে নি পেলাই বহাই দিবা minus 6t square এটো ক্যান্সেল কারণ তলৰটো প্লাস থাকিলে মাইনাস হৈ যায় ওপৰটো প্লাস আৰু তলৰটো মাইনাস ক্যান্সেল হৈ যাব ওপৰৰ পৰা একেটা নমাই আনা এটো মাইনাস টু প্লাস হৈ যাব 6টাৰ পৰা দুটা গুছি গলে থাকিব 4টা 4t square minus 9t minus 12 এতিয়া t ইয়াত তিনিবাৰ আছে আমি এবাৰ লব লাগিব লগত 3 আছে 3 টো লব লাগিব আৰু এটো প্লাসৰ আছে গতিকে 3t ললেই হ'ল তে 3t লগত t স্কয়াৰ পূৰণ কৰিলে 3t হল কিম 3t কিউব হ'ব প্লাস মানে মাইনাস 3t লগত 3 পূৰণ কৰিলে হ'ব 9t গতিকে এটা মিলে আছে এটা ক্যান্সেল হৈ যাব ওপৰৰ পৰা 4t স্কয়াৰ minus 12 মিটো নমাই আনা ইয়াত t স্কয়াৰ আছে ইয়াতো t স্কয়াৰ আছে লগত এটো 4 আছে ইয়াতে 4 নাই আমি 4 টো মিলাই পেলাই কৰি 4 এটা পূৰণ কৰি দিলে হৈ যাব 4 ৰ লগত t স্কয়াৰ পূৰণ কৰিলে হ'ব 4t স্কয়াৰ আৰু প্লাস মানে মাইনাস 4 3 গুণ কিমান হ'ব 12 গতিকে এটা ক্যান্সেল হৈ যাব ইয়াত 0 থাকিব গতিকে এটো 0 ওলালেহে তেতিয়া উৎপাদক হ'ব নহলে উৎপাদক নহয় গতিকে আমি এটো তলত লিখি দিব লাগিব g of t pt ৰ উৎপাদক হয় বুলি আমি লিখি দিব লাগিব এইখিনি লিখা কৰিলে হ'ল এটো গতিকে বাকি যি দুটো আছে এই দুটো তোমালোকে নিজে নিজে কৰিবা সবকিটা আমি তেনেকৈ কৰিব লাগিব কাৰণ এই বাক এটা কথা মনত ৰাখিবা এই অংকবিলাকত যেতিয়া বাকহে 0 ওলাব তেতিয়াহে উৎপাদক হ'ব যদি 0 নোলায় তেতিয়া উৎপাদক নহয় বুলি আমি লিখিব লাগিব যদি ইয়াত বেলেগ কিবা ওলায় তেতিয়া আমি এটো জিটি পিটিৰ উৎপাদক নহয় বুলি আমি লিখিব লাগিব গতিকে এইটো কথাটো ভালদৰে মনত ৰাখিবা তে 3 নম্বৰ অংকটো কৰি দি আছো এটো ইম্পৰ্টেন্ট অংক এটো কৰি দি আছো কেইবাৰমান আহিছে পৰীক্ষাৰ মাজত 3 নম্বৰ অংকটো কৰি দি আছো দিয়া আছে given শূন্য দুটা root over 5/3 আৰু minus root over কি আছে 5/3 এটো আমি লিখিব পাৰি এটা x ৰ প্লাসৰ মান হিচাপে আছে আৰু এটা মাইনাসৰ আছে গতিকে এটো আমি এনেকৈ লিখিব পাৰি x plus root over 5/3 আৰু এটা আমি লিখিব পাৰি x minus root over 5/3 এটো a plus b a minus b আকাৰৰ সূত্ৰ এটা আছিল a square minus b square হেতু সূত্ৰ মতে বহাই দিবা x square minus 5/3 এই মানটো দি বেলা ইয়াত যেটো মান আছে px এটো মই ইয়াতে px বুলি ধৰা নাই তোমালোকে ধৰি লব পাৰা px লিখি px ইকুৱেল টু লিখি লব পাৰা মই ডাইৰেক্ট অংকটো কৰি দি আছো x square minus 5/3 দি 3x to the power 4 6 x cube minus 2 x square minus 10x minus 5
এতিয়া আমি এইটো প্ৰথমটো ৰাশিৰ লগত আমি প্ৰথম যিটো পদ আছে পদটোৰ লগত আমি মিলাব লাগিব ইয়াত x দুবাৰ 4বাৰ আছে লগত 3 এটা পূৰণ হৈ আছে আমি 3 টো আমি ল'বই লাগিব কাৰণ 3 ইয়াতে নাই x ইয়াত দুবাৰ আছে ইয়াত দুবাৰ আছে আমি আৰু দুবাৰ ল'লে 4বাৰ হৈ যাব 3x to the power 4 তাৰ পিছত 5/3 লগত আকৌ এইটো পূৰণ হ'ব পূৰণ কৰিলে এই 3 টো কেনসেল হৈ যাব 5 ৰ লগত x স্কয়াৰ পূৰণ কৰিলে কি হ'ব 5x স্কয়াৰ লগত মাইনাস আছে প্লাস মাইনাস মাইনাস হয় 5x স্কয়াৰ এটি ইয়াতে মাইনাস কৰি দিয়ে এইটো মিল আছে কেনসেল হৈ যাব ওপৰৰ পৰা এইটো নমাই আনা 6x কিউব এইটো মাইনাস টু প্লাস হৈ যাব 5টা x স্কয়াৰ পৰা দুটা গুচি গলে প্লাসৰ থাকিব 3টা ওপৰৰ পৰা এইকেইটা নমাই আনা 10x minus 5 এতিয়া এইটোৰ লগত আকৌ মিলাব লাগিব আমাৰ x কিউব আছে x ইয়াত আছে x 3 দুবাৰ আছে ইয়াত 3বাৰ আছে আমি এবাৰ ল'ব লাগিব লগত 6 আছে গতিকে আমি 6 এটা ল'ব লাগিব আৰু এটা x ল'ব লাগিব তেতিয়া মিলি যাব 6x ৰ লগত x স্কয়াৰ পূৰণ কৰিলে 6x কিউব হ'ব তাৰ পিছত 6x ৰ লগতে -5/3 টো পূৰণ হ'ব 3 ৰ দুবাৰ যাব 2 5 কিমান হ'ব 10 10 ৰ লগত x পূৰণ কৰিলে কি হ'ব 10x প্লাস মাইনাস মাইনাস এটো 10x ওলাইছে ইয়াতে বহাই দিয়া এইটো কেনসেল এইটো কেনসেল হৈ যাব মাইনাস টু প্লাস হৈ যাব ওপৰৰ পৰা এইটো নমাই আনা এতিয়া ইয়াত x স্কয়াৰ আছে ইয়াত কি আছে x স্কয়াৰ আছে গতিকে অকল আমি ইয়াত লগত কি আছে 3 আছে ইয়াত 3 নাই গতিকে আমি 3 এটা ললে মিলি যাব যদি 3 লগত x স্কয়াৰ পূৰণ কৰি দিয়া 3x স্কয়াৰ আকৌ 5/3 লগত 3 পূৰণ কৰা প্লাস মাইনাস কি হ'ব মাইনাস 3 3 কেনসেল থাকিব কিমান ওপৰত 5 থাকিব 0 তো এইখিনি কৰিলো আমি ইয়াতে qx ৰ মানটো আমি পালো 3x স্কয়াৰ প্লাস 6x প্লাস 3 ইয়াতে প্ৰশ্নত কোৱা হৈছে যে বাকি আটাইবোৰ শূন্য উলিওৱা গতিকে এই qx ৰ মানটো যেটো আছে এটা আমি উৎপাদকত লৈ যাম উৎপাদকত লৈ গলে বাকি যি দুটা আমি উৎপাদক পাম যি দুটা শূন্য পাম সেই দুটা শূন্য আগৰ যি কিটা শূন্য আছে কিটা লৈ বেলে বাকি আটাইবোৰ শূন্য ওলাই যাব গতিকে হেইখিনি আমি উলিয়াই লও এতিয়া 3x স্কয়াৰ একেলগে পাতি পেলাই গুটেখিনি পাতি px ৰ মান পাতি পেলাই ইকুয়াল দি পেলাই কৰিব পাৰি মই ডাইৰেক্ট qx ৰ উৎপাদকটো অকল লৈ আছো 3x স্কয়াৰ প্লাস 6x প্লাস 3 এটো উৎপাদক উলিয়াম এটো 3 3 গুণ কিমান হ'ব 9 হ'ব মাজত প্লাস কৰি পেলাই 6টা হ'ব লাগে 3 আৰু 3 যোগ কৰিলে কিমান হ'ব 6 হ'ব গতিকে 3x plus 3x plus 3 আমি লিখিব পাৰি এই দুটাৰ পৰা এতিয়া কমন লোৱা 3x আমি কমন ল'ব পাৰি 3x কমন ল'লে ইয়াত x থাকিব 3x 3x ত এবাৰ যাব তাৰ পিছত ইয়াত 3 এৰে হৰণ কৰিব পাৰি 3 3 ৰ মাজতে এবাৰ যাব গতিকে x plus 1 দুটা আছে তাৰ পৰা আমি এটা লম আৰু এটা আছে 3x plus 3 এতেকে বাকি আটাইবোৰ শূন্য লিখি দিয়া বাকি আটাইবোৰ শূন্য প্ৰথম দুটা শূন্যটো প্ৰশ্নত উল্লেখি আছে কেটা আগতে লিখি লোৱা -√5/3 x plus 1 যেটো আছে এটো x plus 1 equal to এটো সাইডত তেনেকে উলিয়াই লবা x plus 1 equal to 0 x equal to -1 তাৰ পিছৰটো -1 এই ওলাও এটো তেনেকে উলিয়াই ললা এনেকে উলিয়াই ললা 3x plus 3 equal to 0 3x equal to -3 x equal to 3 3 ত এবাৰ যাব তেনেকে উলিয়াই লব পাৰা এইখিনি আনসাৰ এটো ইয়াৰ পিছত 4 নম্বৰ অংকটো বুজাই দি আছো
4 নম্বৰ 4 নম্বৰ ইয়াত দিয়া আছে px ইকুৱেল x কিউব minus 3x square x plus 2 তাৰপিছত ভাগফল দিয়া আছে ভাগফল qx ৰে বুজোৱা হয় x minus 2 ভাগহে দিয়া আছে আৰু x minus 2x plus 4 আমাৰ ইয়াৰ পৰা g of x এটো আমি নিৰ্ণয় কৰিব লাগে গতিকে আমি জানো g of x qx plus rx equal px তে মানকেইটা বহাই দিয়া gx ৰ মানটো আমি উলিয়াব লাগে qx ৰ মানটো আছে x minus 2 rx ৰ মানটো আছে minus 2x plus 4 আৰু px ৰ মানটো আছে x cube minus 3x square plus x plus 2 তে gx2 ইপেনে এটোৰ লগত x minus 2 পূৰণ হৈ আছে x cube minus 3x square plus x plus 2 এটো প্লাসৰ আছে ইপিনে গলে মাইনাস হৈ যাব আকৌ এই মাইনাসৰ লগত মাইনাস পূৰণ কৰিলে কি হৈ যাব প্লাস হ'ব মাইনাস প্লাস মাইনাস x minus ইয়াতে g of x টো ৰাখি দিয়া x minus 2 ইপিনে গলে কি হ'ব হৰণ হ'ব ইয়াত প্লাসৰ দুটা x ইপিনে প্লাসৰ এটা টোটাল তিনিটা মাইনাসৰ সাইডৰ পৰা দুটা গলে মাইনাসৰ কেইটা হ'ব দুটা হ'ব এতিয়া আমি x minus 2 দি পেলাই এইখিনি আমি হৰণ কৰি দিম তেতিয়া gx ৰ মানটো আমি পাই যাম देखिए x minus 2 x cube minus 3x square plus 3x minus 2 যদি x ইয়াত তিনিবাৰ আছে ইয়াত আছে এবাৰ আমি দুবাৰ ললে আমি তিনিবাৰ আমি পাই যাম x square লগত x পূৰণ কৰিলে কিমান হ'ব x কিউব হ'ব আকৌ x square লগত minus 2 পূৰণ কৰা minus 2x square to minus কৰি দিটো ক্যান্সেল হৈ যাব ওপৰত মাইনাসৰ তিনিটা আছে তলৰটো প্লাস হৈ যাব তিনিটা পৰা দুটা গলে মাইনাসৰ এটা x স্কয়াৰ থাকিব ওপৰৰ পৰা এইখিনি নমাই আনা এতিয়া ইয়াত x স্কয়াৰ আছে ইয়াত এটা x আছে ইয়াৰ লগত মাইনাস আছে গতি মাইনাস চিনটো আমি আগতে দিলো ইয়াত মাইনাস নথকা কাৰণে এতিয়া x এটা x ললে হল x minus x ৰ লগত x পূৰণ কৰিলে minus x স্কয়াৰ হ'ব মাইনাস মাইনাস প্লাস হ'ব x ৰ লগত 2 পূৰণ কৰিলে হ'ব 2x এটো ক্যান্সেল এটো প্লাস মাইনাস হৈ যাব তিনিটা পৰা দুটা গলে এটা x থাকিব ইয়াতো x minus 2 আছে ইয়াতো x minus 2 আছে গতিকে 1 এটা পূৰণ কৰিলে হৈ যাব প্লাসৰ 1 এটা পূৰণ কৰি দিবা x minus 2 একেবাৰে সিম্পল ব্ল্যাক মান কঠিন অংক নহয় দুই তিনিবাৰ প্ৰেক্টিস দিলে মনত থাকি যাব অন্য সাবজেক্টতকৈ অংকটো অলপ বেছিকৈ কৰিব লাগিব তেতিয়া অংকটো বেছিকৈ মনত থাকিব কাৰণ অংক বিষয়টো প্ৰতি গুৰুত্ব অলপ আমি বেছিকৈ দিব লাগে কাৰণ মনত ৰাখিবৰ কাৰণে অংক অলপ বেছিকৈ কৰিব লাগে অন্য সাবজেক্টতকৈ
এতিয়া বাকী যিখিনি অংক আছে 6 নম্বৰ যিটো অংক আছে 6 নম্বৰৰ 1 2 3 এই তিনিটা অংক 3 নম্বৰ যিটো অংক মই কৰাইছোঁ সেই অংকটোৰ নিচিনা হ'ব গতিকে এই অংককেইটা তোমালোকে নিজে চাবা তাৰপিছত 7 নম্বৰৰ যিখিনি অংক আছে 7 নম্বৰৰ অংকখিনি এইমাত্ৰ যিটো অংক কৰিছোঁ এই অংককেইটাৰ নিচিনাই হ'ব গতিকে তোমালোকে এইখিনি ঘৰতে চাবা 7 নম্বৰৰ মই এটা অংক কৰি দি আছোঁ 3 নম্বৰ কেইটা 6 নম্বৰ অংক যিখিনি আছে সেইকেইটা তোমালোকে নিজে নিজে কৰিবা মই 6 নম্বৰ 7 নম্বৰৰ এটা অংক কৰি দি আছোঁ 7 নম্বৰৰ মই 2 নম্বৰ অংকটো কৰি দি আছোঁ এটা পাৰিবা এইকেইটা ইমান সহজ ইমান টান নহয় অংকবিলাক বহুত সহজ অংক কেইবাৰমান প্ৰেক্টিছ দিলে এইবিলাক মনত থাকি যাব আৰু বুজিবলৈ যত্ন বেছি কৰিবা তেতিয়া অংকবিলাক মাইণ্ডত সোমাব মাইণ্ড সেট কৰিব লাগিব অংকৰ মাজতে তেতিয়া অংক ভিতৰত সোমাব কাৰণ অংকবিলাক বুজি থাকোঁতে যদি বেলেগ বেলেগ মাইণ্ড থাকে তেতিয়া অংকবিলাক আমি একোই বুজি নাপাওঁ সেইকাৰণে আমি সদায় অংক যেতিয়া বুজোৱা হয় একেবাৰে মাইণ্ড সেট কৰি পেলাই অংকৰ মাজতে ফ'কাছটো ৰাখিব লাগে নিজৰ চকুৰ যিটো আমাৰ ফ'কাছ ডাইৰেক্ট ব্ৰেইন যিটো আছে ব্ৰেইনটো আমাৰ চকুৰ অংকৰ সন্মুখতে আমাৰ চকুটো ৰাখিব লাগে এটা 7 নম্বৰৰ 2 নম্বৰ অংকটো কৰি দি আছোঁ এটা বহুপদক x² - 2 ৰে ভাগ কৰাত ভাগফল আৰু ভাগশেষ ক্ৰমে 2x² + 5x - 2 আৰু -x + 14 পোৱা গ'ল বহুপদটো নিৰ্ণয় কৰা ইয়াতে gxৰ মান দিয়া আছে x² - 2 তাৰপিছত qxৰ মান দিয়া আছে 2x² + 5x - 2 r of xৰ মান দিয়া আছে x + 14 আমাৰ উলিয়াব লাগে pxৰ এই সূত্ৰৰ যিটো আছিলে ভাজক পূৰণ ভাগফল qxৰে বুজোৱা হয় ভাগহে rxৰে বুজোৱা হয় এইটো হৈছে ভাজ্য উলিয়াব লাগে এইটোৰ মান দিয়া আছে x² - 2 এইটোৰ মান 2x² + 5x - 2 আৰু এইটোৰ মান দিয়া আছে -x + 14 এই x² লগত এইখিনি প্ৰথমে গোটেইখিনি পূৰণ কৰিবা x² লগত 2x² পূৰণ কৰিলে 2x টু দি পাৱাৰ কি হ'ব 4 হ'ব আকৌ x² লগত 5x পূৰণ কৰি দিয়া 5x³ আকৌ x² লগত -2 পূৰণ কৰি দিয়া -2x² এইখিনি x² কাম শেষ হ'ল এতিয়া -2 দি পেলাই এইখিনি পূৰণ কৰা -2 দি পেলাই পূৰণ কৰিলে 2 দুগুণ কিমান হ'ব 4 4x² মাইনাছ এ প্লাছ এ মাইনাছ 2 5 গুণ কিমান হ'ব 10 10x মাইনাছ এ প্লাছ 2 দুগুণে 4 এইটোৰ লগত এইটো পূৰণ কৰি দিয়া প্লাছ মাইনাছ মাইনাছ x প্লাছ 14 2x টু দি পাৱাৰ 4 প্লাছ 5x³ ইয়াত 4x² মাইনাছৰ আছে পিনে মাইনাছৰ দুটা x² আছে টোটেল মাইনাছৰ হ'ব 6x² মাইনাছৰ 10টা x ইপিনে মাইনাছৰ আছে এটা x টোটেল মাইনাছৰ 11টা x হ'ব 14টা প্লাছৰ 4টা প্লাছৰ টোটেল 18 হ'ব গতিকে নিৰ্ণয় বহুপদটো 2x টু দি পাৱাৰ 4 প্লাছ 5x³ মাইনাছ 6x² মাইনাছ 11x প্লাছ 18 এইখিনিলৈকে এনচাৰ গতিকে তোমালোকে উদাহৰণৰ অংক কিছুমানো আছে ইম্পৰ্টেণ্ট অংক আছে উদাহৰণৰ 8 আৰু 9 অংক যি দুটা অংক আছে অংক দুটা তোমালোকে ঘৰত নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা গতিকে আজিলৈ ইমানতে থাকক আজি মই বুজালোঁ বহুপদ পাঠৰ 2.3 লেছনটো গতিকে যদি ক্লাছ কৰি তোমালোকৰ ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে লাইক কমেণ্ট কৰি মোক জনাবা ক্লাছ কেনেকুৱা হৈছে ভাল লাগিছে নে বেয়া লাগিছে
শ্বেয়াৰ কৰিবা। ধন্যবাদ।